গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো। আজি বন্ধুসকল ৫ ফেব্ৰুৱাৰী আৰু ২১ মাঘ মঙলবাৰ। আজি মই আপোনালোকৰ দিনটো ৰাশিফল পাঠ কৰিবলৈ আহিছোঁ। আৰু লগে লগে বন্ধুসকল মই ক'ম যে যদি মোৰ চেনেলটো নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি যাব আৰু লগৰ ঘণ্টিটো বজাব। আৰু লগতে বন্ধুসকল আপোনালোকৰ যিমান হোৱাটছএপ গ্ৰুপ আছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'টো, তেতিয়া সকলোৱে নিজৰ দিনটো ৰাশিফলটো উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল আমি প্ৰথম ৰাশিফললৈ যাওঁ। প্ৰথম ৰাশিফলটো আমি আৰম্ভ কৰোঁ। প্ৰথম মেঘ ৰাশিলৈ আহিছোঁ। মেঘ ৰাশিৰ শুভ আখৰ হৈ গ'ল দ আৰু হ, শুভ গ্ৰহ হৈ গ'ল চন্দ্ৰ গ্ৰহ, আৰু শুভ সংখ্যা হৈ গ'ল ২ আৰু ৩, শুভ ৰং বাদামী। বিভিন্ন সমস্যাই আপোনালোকৰ মনটো আজি অস্থিৰ কৰি ৰাখিব পাৰে। ব্যৱসায়ীসকলৰ কাৰণে দিনটো খুবেই ভাল আৰু সাংসাৰিক জীৱনত অলপ কণ্ডল হ'ব পাৰে। আনৰ উন্নতি দেখি আপোনালোকৰ আজি দিনটো অস্থিৰতাই পাৰ কৰিব পাৰে। পতি পত্নীৰ মাজত ভাল মিলা প্ৰীতি আছে। তাৰপিছতে বন্ধুসকল আমি দ্বিতীয় ৰাশিটোলৈ আৰম্ভ কৰিছোঁ। দ্বিতীয় ৰাশিটো বৃষ ৰাশি। বৃষ ৰাশিৰ শুভ আখৰ হৈ গ'ল ম আৰু মধনিয়া ত, শুভ গ্ৰহ হৈ গ'ল ৰবি গ্ৰহ, শুভ সংখ্যা হৈ গ'ল ১ আৰু ৯, শুভ ৰং হৈ গ'ল বগা। আপোনালোকৰ দিনটো আজি বহুতেই ভাল আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো আজি মধ্যমীয়া। পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দিনটো খুবেই ভাল আৰু প্ৰেমত আপোনালোকৰ আজি চঞ্চল হ'ব পাৰে। আপোনালোকৰ দিনটো মংগলময় হোৱাৰ কামনাৰে। আৰু বন্ধুসকল ধৰ্মীয় কামত আপোনালোকে অলপ উন্নতি লাভ কৰিব পাৰিব। তাৰপিছতে আমি বন্ধুসকল আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল প আৰু থ, শুভ গ্ৰহ হৈ গ'ল বুধ গ্ৰহ, শুভ সংখ্যা হৈ গ'ল ১ আৰু ৫, শুভ ৰং মুগা। বন্ধু বান্ধৱীসকলৰ লগত আপোনালোকৰ দিনটো আজি ভালেই চলিব। ধৰ্মীয় কামত আপোনালোকে আগবাঢ়িলে নিশ্চয় উন্নতি লাভ কৰিব পাৰিব। সন্তানৰ প্ৰতি অলপ আজি আপোনালোকে চকু দিয়ক। আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো আজি ভাল। চিন্তাই আপোনাক আজি দিনটো অকণমান আগুৰি ধৰিব পাৰে, তাৰ প্ৰতি আপোনালোকে অকণমান ধ্যান দিব। আৰু আনৰ লগত বা বন্ধু বান্ধৱীসকলৰ লগত আপোনালোকৰ দিনটো আজি বহুতেই ভাল। তাৰপিছত আমি বন্ধুসকল আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ ল আৰু বৈজ্ঞা জ, আৰু শুভ সংখ্যা হৈ গ'ল ৯ আৰু ২, শুভ ৰং হৈ গ'ল বেঙুনীয়া, শুভ গ্ৰহ হৈ গ'ল মংগল গ্ৰহ, শুভ আপোনালোকৰ সংখ্যা ৯ আৰু ২ কৈছোঁ। আৰু শৰীৰ প্ৰায় ভালেই থাকিব। জীৱনৰ বৰ সুখ নহ'ব পাৰে। সৰু সুৰা কামত ঘৰুৱা কণ্ডল হ'ব পাৰে আৰু স্বাস্থ্যৰ প্ৰতি চকু ৰাখক। আৰু মনটো অলপ অশান্তি হৈ থাকিব পাৰে। আপোনালোকৰ প্ৰেমত ভাল। ব্যৱসায়ীসকলৰ কাৰণে মধ্যমীয়া আৰু পঢ়া শুনা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দিনটো মধ্যমীয়া। তাৰপিছতে বন্ধুসকল আমি সিংহ ৰাশিলৈ আহিছোঁ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হুঁচৰি আৰু বৈজ্ঞা জ, কাৰক গ্ৰহ হৈ গ'ল শুক্ৰ গ্ৰহ, আৰু শুভ সংখ্যা হৈ গ'ল ২ আৰু ৬, শুভ ৰং কমলা। শৰীৰৰ আন দিনাতকৈ উন্নতি আপোনালোকৰ বৃদ্ধি হ'ব। বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে বিবাহ যোগ আছে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ দিনটো ভালেই আৰু আৰ্থিকভাৱে আজি আপোনালোকৰ উন্নতি হ'ব পাৰে। আৰু আপোনালোকৰ উন্নতি দেখি বেলেগৰ অলপ মন জ্বলিব পাৰে, সেইটোৰ প্ৰতি আপোনালোকে চিন্তা কৰি লাভ নাই। তাৰপিছতে আমি বন্ধুসকল আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ শুভ সংখ্যা হৈ গ'ল ৫ আৰু ৬, শুভ ৰং হৈ গ'ল বন্ধুসকল বগা, শুভ গ্ৰহ হৈ গ'ল শুক্ৰ গ্ৰহ, শুভ সংখ্যা হৈ গ'ল ৫ আৰু ৬, শুভ আখৰ হৈ গ'ল ৰ আৰু দন্তীয়া ত। আপোনাৰ গাত থকা 4টা গুণ আজি বৃদ্ধি পাব পাৰে। কোনটো গুণ বৃদ্ধি পায় আপোনালোকে নিজেই দিন পাৰ হোৱাৰ পিছত গম পাই যাব। বন্ধু বান্ধৱীসকলৰ লগত আজি আপোনালোকৰ দিনটো ইমান ঠিক নহয় আৰু কণ্ডল হ'ব পাৰে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত। প্ৰেমিক প্ৰেমিকাৰ আপোনালোকৰ দিনটো মধ্যমীয়া আৰু ভূত ভৱিষ্যতৰ আপোনালোকৰ কিবা নতুন কাম ফচি থকা আজি আপোনালোকে পাব পাৰে। আৰু সমস্যাৰ সমাধান কৰাৰ আপোনালোকৰ আজিৰ গুণটো আছে বন্ধুসকল। তাৰপিছতে আমি বন্ধুসকল আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ৯ আৰু জ, শুভ কাৰক গ্ৰহ হৈ গ'ল মংগল গ্ৰহ, শুভ সংখ্যা হৈ গ'ল ৩ আৰু ৯, ৰং বগা। স্বাস্থ্যৰ মজলীয়া হ'ব আপোনালোকৰ। আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ দিনটো আজি ইমান ঠিকে নাযাব। আৰু বন্ধুসকল প্ৰেমত আপোনালোকৰ দিনটো ভাল। পঢ়া শুনা কৰা সকলৰ কাৰণে দিনটো ভাল
আৰু প্ৰচুৰভাৱে আপোনালোকৰ উন্নতি আছে আপোনালোকৰ কিবা কামত যদি আপোনালোকে আজি নতুনকৈ হাত দিয়ে। তাৰপিছতে বন্ধুসকল আমি আৰম্ভ কৰিম বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ শুভ আখৰ হৈ গ'ল ভ আৰু ফ, আৰু শুভ গ্ৰহ হৈ গ'ল বৃহস্পতি, শুভ সংখ্যা হৈ গ'ল 3 আৰু 9, শুভ ৰং হালধীয়া। আপোনালোকৰ শৰীৰটো আজি ইমান উন্নতি নাথাকিব পাৰে বন্ধুসকল, শৰীৰটোৰ প্ৰতি আপোনালোকে চকু ৰাখক। আৰু নতুন নতুন সমস্যাই আপোনালোকৰ বাধা দিব পাৰে, কিন্তু অকণমান আপোনালোকে যদি সমস্যাটোৰ প্ৰতি চিন্তিত দেখুৱায় তেতিয়াহ'লে আপোনালোকৰ সমস্যাৰো সমাধান নিজে নিজে কৰি ল'ব পাৰিব। আপোনালোকে অলপ কষ্ট কৰিব পাৰিব। আপোনালোকৰ আৰ্থিকভাৱে আজি উন্নতিৰ যুগ আছে। পতি পত্নীৰ মাজত অলপ কণ্ডল হ'ব পাৰে, নিজৰ বুজাবুজিৰ মাজেৰে সেইটো ঠিক কৰি ল'ব। আৰু ব্যৱসায়ীসকলৰ কাৰণে দিনটো ভাল। আৰু প্ৰেমত বন্ধুসকল আপোনালোকৰ শুভ। তাৰপিছতে আমি আহিছোঁ বন্ধুসকল ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধুসকলৰ শুভ আখৰ হৈ গ'ল খ আৰু বৈজ্ঞাজ, শুভ কাৰক গ্ৰহ হৈ গ'ল শনি গ্ৰহ, শুভ সংখ্যা হৈ গ'ল 6 আৰু 7, শুভ ৰং হৈ গ'ল কফি। আৰু আপোনালোকৰ আজি দিনটো ভালেই চলিব। ধৰ্মীয় কামত আপোনালোকে আগবাঢ়িলে ভাল মান পোৱাৰ দেখা যায়। খেল ধেমালি কৰা সকলৰ কাৰণে দিনটো আজি বহুতেই ভাল। আৰু উন্নতি লাভ কৰিবৰ কাৰণে আজি আপোনালোকে নতুন ব্যৱসায় হাত দিলে উন্নতি লাভ কৰিব পাৰিব। প্ৰেমত বন্ধুসকল আপোনালোকৰ দিনটো ভাল। আৰু আগৰ কৰি থকা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ দিনটো আজি বহুত ভাল হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰত আজি বন্ধুসকল মধ্যমীয়া। আৰু প্ৰেমত বন্ধুসকল আজি আপোনালোকৰ চঞ্চল হ'ব পাৰে। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ শুভ সংখ্যা হৈ গ'ল বন্ধুসকল গ আৰু তালবিয়া খ, শুভ কাৰক গ্ৰহ হ'ল শনি গ্ৰহ, আৰু শুভ সংখ্যা হৈ গ'ল 4 আৰু 7, শুভ ৰং বগা। বন্ধু বান্ধৱীসকলৰ লগত দিনটো আপোনালোকৰ যন্ত্ৰণাৰে আৱৰি থাকিব পাৰে। আৰু ঘৰুৱা কামত আপোনালোকৰ দিনটো ভাল। অলপ চিন্তা চৰ্চা কৰি মাজেৰে আপোনালোকে আজি চলিবলৈ চেষ্টা কৰিব বন্ধুসকল। আৰু সন্তানৰ পৰা আজি আপোনালোকে ভাল ফল পোৱাৰ যোগ আছে। আৰু আপোনালোকৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো ইমান ভাল নহয়। আৰু প্ৰেমত বন্ধুসকল আপোনালোকৰ চঞ্চল হ'ব। তাৰপিছত বন্ধুসকল আমি আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল দ আৰু প্ৰথম চ, শুভ কাৰক গ্ৰহ হৈ গ'ল বৃহস্পতি, শুভ সংখ্যা হৈ গ'ল 2 আৰু 3, আৰু শুভ ৰং হৈ গ'ল গেৰুৱা। শৰীৰটো দিনটো ভালেই আপোনালোকৰ, শাৰীৰিক ক্ষেত্ৰত আপোনালোকৰ ভালেই, কিন্তু অলপ মানসিক ক্ষেত্ৰত আপোনালোকৰ অস্থিৰতা দেখা যায়। আৰু পৰিবাৰৰ লগত আপোনালোকৰ অলপ বুজাবুজিৰ মাজেৰে চলিব, নহ'বা কণ্ডল হ'ব পাৰে। আৰু সুখ শান্তিৰে আপোনালোকৰ দিনটো পাৰ হ'ব। তাৰপিছতে বন্ধুসকল আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত আপোনালোকৰ দিনটো ভালেই চলিব। আৰু ব্যৱসায়িক বাণিজ্য কৰা বন্ধুসকলৰ কাৰণে আজি দিনটো ভাল খবৰ আছে। আৰু নতুন কামত কিবা আপোনালোকে আজি যদি হাত দিয়ে তেতিয়াহ'লে লাভৱান হ'ব পাৰিব। আৰু লগতে বন্ধুসকল আপোনালোকে যিকোনো এতিয়া কাম কৰি থকাৰ কামটোৰ পৰা বেলেগ কামলৈ আপোনালোকে স্থানান্তৰ হ'ব পাৰে। আৰু বন্ধুসকল প্ৰেমত আপোনালোকৰ দিনটো আজি চঞ্চল, অলপ চাই বুজি চলিব। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ক আৰু ম, শুভ গ্ৰহ হৈ গ'ল বৃহস্পতি গ্ৰহ, আৰু শুভ সংখ্যা হৈ গ'ল 1 আৰু 7, শুভ ৰং হৈ গ'ল হালধীয়া। আৰু শৰীৰ প্ৰায় ভালেই হ'ব আপোনালোকৰ। আৰু স্বাস্থ্যৰ প্ৰতি বন্ধুসকল আপোনালোকে অকণমান যত্ন লোৱাটো দৰকাৰ। আৰু ঘৰুৱা কামত আপোনালোকে আজি অলপ চিন্তিত হ'ব পাৰে। ঘৰুৱাৰ সমস্যাই আপোনালোকক আজি আৱৰি ধৰিব পাৰে। তাৰপিছত বন্ধুসকল আপোনালোকৰ চকুৰ প্ৰতি অলপ আজি যত্ন লওক। চকুৰ আপোনালোকৰ কিবা পানী চানী ওলাব পাৰে। তাৰ বাজে আপোনালোকৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ বন্ধুসকল দিনটো খুব ভাল। আৰু প্ৰেমত আপোনালোকৰ দিনটো বন্ধুসকল মধ্যমীয়া। হয় বন্ধুসকল, ইমানেই আছিল মোৰ ৰাশিফলৰ শিতানটো। যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় দৈনিক আহিবলগীয়া ৰাশিফল শিতানটো আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ লগৰ ফ্ৰেণ্ডছ বা বন্ধুৰ লগত যদি আপোনালোকে শ্বেয়াৰ কৰিব বিচাৰে শ্বেয়াৰ কৰিব পাৰিব। সকলোকে দি দিব, সকলোৱে নিজৰ নিজৰ ৰাশিফল চাই দিনটো আৰম্ভ কৰিব পাৰিব। আৰু আপোনালোকৰ যিমান হোৱাটছআপ গ্ৰুপ আছে চবতে বন্ধুসকল এইটো ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেতিয়া সকলোৱে আপোনালোকৰ দিনটো আনন্দভাৱে উপভোগ কৰিব পাৰিব। হয় বন্ধুসকল, আজি হয়তো আপোনালোকৰ দিনটো ভালে যোৱা কামনা কৰিলোঁ। আৰু আপোনালোকে নিজৰ ৰাশিফলটো শুনিলে চাগে আজি। তেতিয়াহ'লে বন্ধুসকল আজিলৈ মই ইমানতে এৰি কাইলৈ আকৌ ৰাতিপুৱা 3 বজাত
এটা ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে, দিনটোৰ ৰাশিফল দিয়াৰ প্ৰতিশ্ৰুতিৰে বন্ধুসকল আজিলৈ এৰিলোঁ। নমস্কাৰ।